তোমালোকে যে নিজৰ কথাতে ইমোশ্যনেল হৈ আছা, মোৰ কথাটো এবাৰ নাভাবা কিয়? তোমাৰ কথাই ভাবো। তোক মোৰ এনেকুৱা লাগে যেন তই কোনো বেলেগ ছোৱালী নহয়, তই যেন মোৰ আন এটা ৰূপ। আংকল চিনি পাইছেনে? মোক পাহৰিলে ন? নাই নাই, কিয় পাহৰিম, কিন্তু ইয়াত যে অহ, একচুৱেলি মই কলেজৰ পৰা আহিলোঁ, কিবা এটা কিনিবলৈ আহিছিলোঁ, আপোনাক দেখা পাই ৰৈ গ'লোঁ। সেয়া মোৰ এয়াই কাম। চাহ একাপ খোৱা। নাখাওঁ আংকল, একচুৱেলি মোৰ বস্তু কেইটামান ল'বলগীয়া আছিল। পিছে আংকল, আপুনি যে ময়ূৰীৰ কাৰণে কাপোৰযোৰ কিনিছিলে, তাইক ভাল লাগিছেনে বাৰু? বিৰাট ধুনীয়া লাগিছে আংকল। পিছে আপুনি কাপোৰযোৰ ক'ৰ পৰা লৈছিলে? ইয়াতে। আমিতো আৰু বহুত দামী কাপোৰ কিনিব নোৱাৰোঁ নহয়, এইযোৰো বাকীতহে লৈছোঁ। আচ্ছা আংকল, আপুনি মোক দোকানখনলৈ লৈ যাব পাৰিবনে? মোৰ মানে কাপোৰ এযোৰ ল'বলগীয়া আছিলে। তুমিনো আৰু ইমান সাধাৰণ কাপোৰ পিন্ধিবানে? নে ঘৰৰ কোনোবা কাম কৰা ছোৱালীক দিবা? তেনেকৈ কিয় কৈছে আংকল? ময়ূৰীক দিয়া কাপোৰযোৰ ইমান ধুনীয়া লাগিছে। ব'লক না, আপুনি মোক দোকানখন দেখুৱাই দিব, মই কাপোৰযোৰ কিনিব লাগে তাৰ পৰা। ঠিক আছে, ৰ'বা মই চাহ কিকাপ দি লওঁ, তাৰপিছত তোমাক লৈ যাম। দিয়ক দিয়ক। এইখনেই। হ'ব দিয়ক আংকল, এতিয়া মই পাৰিম। নহয় নহয়, তুমি লৈ লোৱা, মই আছোঁ। নালাগে আংকল, আপোনাৰ চাগে ষ্টলখনত বহুত কাষ্টমাৰ ৰৈ আছে, আপুনি যাওক, মই পাৰিম নহয়। ঠিক আছে, তুমি লোৱা, মই আহিছোঁ। ঠিক আছে। কলেজৰ ল'ৰা ছোৱালীৰ আগত লাজ পাম বুলি দেউতাই মোক এই নতুন কাপোৰযোৰ কিনি দিছে, কিন্তু এই কাপোৰযোৰ কিনিবৰ কাৰণে দেউতাই কিমান কষ্ট কৰিব লগা হৈছে সেই কথাটো মই ভালদৰে জানো। আজি দেউতাই আন দিনতকৈ সোনকালে দোকানলৈ গৈছে, কাৰণ এই কাপোৰযোৰৰ বাকী মাৰিবৰ বাবে দেউতাই আগতকৈও বেছি ইনকাম কৰিব লাগিব। যাব যেতিয়া লাগিবই, আজি যাওক বা কালিলৈ যাওক, কথাটো একেই, যাওক দিয়া। যাবলৈতো দিছোঁ, ক'তনো মই যাবলৈ বাধা দিছোঁ? তেনেহ'লে মন কিয় মাৰি আছে? এতিয়া কি মই মন নামাৰি ফূৰ্তি কৰি থাকিম নেকি? মোৰ ল'ৰা যাবলৈ ওলাইছে। অধীৰ, সি যোৱাৰ বাবে মোৰ দুখ লগা নাই, মোৰ দুখ লাগিছে তাৰ নেচাৰটোৰ কাৰণে। মই যে যাম, কাৰো একো খবৰ নাই, কোনোবা এটাইতো পেকিংখিনি কৰি দিব পাৰে। যতীন দা, জানকী বা, গুলছ, ক'ত গ'ল ইহঁত? ইমান মাতি আছো, শুনা নাই নেকি?
তুলি 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 তোমাৰ উঠিবৰ হোৱাই নাই নে কি যে ননচেন্স ছোৱালী নহয় এজনী তুলি তুমি কিন্তু 1 নম্বৰৰ ফটো ছোৱালী হৈ আহিছে দেই আৰে ককাকটো যোৱাৰ সময়তো উঠি মাত এষাৰ দিব নোৱাৰা কি দাদা যাব ওলাইছে মানে গ'লগে এয়াৰপৰ্টে পাব গৈছাগে এতিয়া তুমি কিন্তু একদম মেনাৰ্ছ নাজানা দেই সি গ'লে মানে সি বেংগলোৰ গ'ল সি যাব বুলি মই যে একো গমেই নাপালোঁ জাননে ময়ূৰী গুলষ্টনীলৈ মোৰ ইমান বেয়া লাগে মায়ে আকৌ তাইক গাঁৱৰ ঘৰলৈ পঠিয়াই দিব বুলি তাই ইমান ভয় কৰি থাকে খাবই দেচোন গাঁৱৰ ঘৰলৈ গৈ তাই পাবনো কি ইয়াত থাকিনো তাই কি পাইছে গোটেই দিনটো খালি কাম 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 আৰু বিনিময়ত মাৰ গালি খোপা মাহৰ মূৰত পইচা কেইটা নাপাব জানো কিনো পইচা গাল পায় হ'লেও সেইকেইটা পইচাৰে তাইৰ ঘৰৰ কিবা এটাতো জোৰা মৰে এই ধৰ তাইৰ ঘৰৰ খোৱা খৰচটোও জোৰা মাৰিব পাৰে সেইকেইটা পইচাৰে ইমানকেইটা মানুহৰ মাহৰ খোৱাটো আতিবনে আমাৰ মায়ে পাৰ্টি মেকআপতে সিমান টকা খৰচ কৰে দেখোন যাৰ ইনকাম কম সি বহুত কম খৰচত চলিব পাৰে তাকেও জীয়েকে লোকৰ ঘৰত কাপোৰ ধুই বাচন ধুই ঘটি দিয়া পইচাকেইটাৰে ভাত খাবলৈ মাক বাপেকৰ চাগে কেনেকুৱা লাগে ছোৱালীজনীক লোকৰ ঘৰত থৈ মাক বাপেকৰ চাগে বৰ বেয়া লাগে ন উপায়োতো নাই বাঢ়ি অহা ভোক আৰু কমি অহা কাপোৰৰ সমস্যাই দুখবোৰ নোহোৱা কৰি দিয়ে ইমান কেঢ়াকৈ চালি যে ডাইলগটো ভাল লাগিছে বাঢ়ি অহা ভোক কমি অহা কাপোৰ ডাইলগ নহয়ো গুলজ বা আমাৰ নিচিনা মানুহবোৰৰ এয়াই বাস্তৱ আমাৰ বয়সবোৰ যিমানে বাঢ়ি আহে সিমানে আমাৰ ভোকবোৰ বাঢ়ি আহে আৰু গাৰ কাপোৰবোৰ কমি যায় আচ্ছা মাৰ এখন ছবি দেখিছিলোঁ দেই এটা ভগা চিগা জুপুৰিৰ তলত এজনী ছোৱালী আকাশলৈ চাই ৰৈ আছে তাইৰ ফ্ৰকটো বিৰাট চুটি আছিল আৰু পেটটো ডাঙৰ আছিল মায়ে চাগে এইবোৰ কথাই এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছিল দেই আৰ্টিষ্টবিলাকৰ ছবি ৰাইটাৰবিলাকৰ গল্প উপন্যাস এইবোৰতো বাস্তৱ জীৱনৰ পৰাই লয় আচলতে কি জানো অভাৱী বাস্তৱৰ পৰাই বহুত কিবা কিবি ৰচনা হ'ব পাৰে তাৰমানে ক্ৰিয়েশ্যনবিলাক অভাৱৰ পৰাহে সৃষ্টি হয় নেকি অভাৱৰ যন্ত্ৰণাই মানুহক বহুত ইম'চনেল কৰিব পাৰে মই কিন্তু ইমান দুখী দুখী ক্ৰিয়েশ্যনবিলাক বৰ এটা ভাল নাপাওঁ গল্প এটা পঢ়ি বা চিনেমা এখন চাই বা নাটক এখন চাই মানুহৰ বুকুখন বাৰু কিয় গধুৰ হ'ব লাগে অলপ এনজয় কৰা বা ফূৰ্তি কৰা বস্তুবিলাকহে হ'ব লাগে এইবোৰ কথা মাৰক কবি দুখীয়া ছবি আঁকিব নালাগে এইবাৰ ধনী ছবি আঁকিব কবি মানি লৈছোঁ তোমাৰ ছবি বুজি পোৱাৰ বয়স হোৱা নাই কিন্তু দেখি ভাল পাইছানে নাই তুমি চোৱা ভেলু এটাতো আছে মই ভাল লগা ভাল নলগাৰ ওপৰত তোমাৰ ছবিৰ একো ভেলু নিৰ্ভৰ নকৰে আনিলা এয়া চাইড কৰি দিয়া চাওঁ কেনেকুৱা হ'ল বাইণ্ডিং কৰাৰ পাছতে ছবিখনৰ কিন্তু গ্লেম লুকটো আৰু বাঢ়ি গ'ল ন কাৰণ তুমি ভবা মতে তোমাৰ শিল্পকলাখিনি ইয়াত বাইণ্ডিঙৰ মাজত সোমাই পৰা নাই মোৰ দৃষ্টিত কিন্তু আৰু জিলিকি উঠিছে
তুলি এইখিনিলে আহা চোৱা মায়ে কি ধুনীয়া এখন পেইণ্টিং বনাই আনিছে ইউনিক কেনেকুৱা লাগিছে মই কি জানো কেনেকুৱা হৈছে এইটো কোৱা এই পাপা মই এইবোৰ পেইণ্টিং চেইণ্টিং বুজি নাপাওঁ দেই মানি লৈছোঁ তোমাৰ ছবি বুজি পোৱাৰ বয়স হোৱা নাই কিন্তু দেখি ভাল পাইছানে নাই তুমি চোৱা ভেলু এটাতো আছে মই ভাল লগা ভাল নলগাৰ ওপৰত তোমাৰ ছবিৰ একো ভেলিউ নিৰ্ভৰ নকৰে সেই নিয়ক ছাৰ নেকি তেওঁক ক'বা তেওঁ ভালদৰে বুজি পাব ইয়াৰ মিনিং বাৰু তুমি এতিয়া যোৱা ফ্ৰেছ হৈ লোৱা শুনিলা তাইৰ কথা তুলি নিচিনা এজনী ছোৱালী যাৰ পেইণ্টিঙত কোনো চখ নাই তথাপি তোমাৰ পেইণ্টিংখন চাই গৈছে তাৰমানে তুমি কি বুজিছা তোমাৰ ছবিয়ে তুলিৰ দৰে সাধাৰণ দৰ্শককো আকৰ্ষিত কৰিছে সেয়া তোমাৰ ক্ৰেডিট আৰ্টিষ্টবিলাকৰ ছবি ৰাইটাৰবিলাকৰ গল্প উপন্যাস এইবোৰতো বাস্তৱ জীৱনৰ পৰাই লয় আচলতে কি জানো অভাৱী বাস্তৱৰ পৰাই বহুত কিবা কিবি ৰচনা হ'ব পাৰে আমাৰ ভাগত এটা কাঠমিস্ত্ৰী হ'লে কি হ'ব আমাৰ ঘৰততো বহিবলৈ ভাল চকী এখনেই নাই চাহ বাইদেউহঁত যেতিয়া আমাৰ ঘৰলৈ গৈছিলে তেতিয়া যে মোৰ ইমান চিন্তা হৈছিলে বিৰাট লাজ পাইছিলোঁ মায়ে বাৰু গুলছৰ ঘৰত গৈ এই ছবিখনৰ ছাবজেক্টটো পালে নেকি তাহাঁতৰ ঘৰৰ অভাৱবোৰক এই ছবিখনত তুলি লৈছে নেকি যদি গুলছে কাঠমিস্ত্ৰী ছবিখন দেখি তাইৰ বাপেক বুলি ভাবি লয় যদি তাইৰ বাপেকৰ উপহাস কৰা হৈছে বুলি ভাবে নাই নাই উপহাস কিয় হ'ব ইয়াততো গৌৰৱৰ কথা কৈছে কাৰ্পেণ্টাৰ্ছ প্ৰাইড কিন্তু ইমান অভাৱী কাঠমিস্ত্ৰী এটাৰ কি গৌৰৱ হ'ব পাৰে আচলতে মাৰ মনৰ ভাৱ কি বাৰু অ'লি আমাৰ খালি ঘৰত থকা চকীখন যে এনেকুৱাই অকণমান ভঙা ইমানকে তুমি ছবিখন চাই আছা যে ইমান চাই থাকিবলগীয়া কি আছে আকৌ ইয়াত গুলছ এই ছবিখনত থকা মানুহজন তোমাৰ দেউতাৰ নিচিনা নেকি দেখিবলৈ ইমানকৈ হাঁহিছা কিয় আমাৰ ভাগত দেউতা যে ইমান আপচো নহয়তো আমাৰ খালি ঘৰত থকা চকীখন যে এনেকুৱাই অকণমান ভঙা মোক এটা কথা কোৱাচোন তোমাৰ দেউতা বাৰু বৰ অহংকাৰী মানুহ নেকি কেলৈ অহংকাৰী হ'ব আকৌ আৰু অহংকাৰী হ'বলৈ আমাৰ দেউতা ভাগৰ কি আছে আকৌ জানো পাই তুমি এই ছবিখন চাই চাই কিনো ভাবি আছা তুমিহে জানা মই হ'লে ছবিবোৰ চাই বিৰাট বেয়া পাম তুমি চাই থাকা দেই মই যাওঁ মাৰ এই ছবিবোৰ কোনেও ভাল নাপালেই মোৰ ভাল লাগিব কিজানি
এই দুখীয়া মিস্ত্ৰীটোৰ কি প্ৰাইড বিচাৰি পালে এই জীয়াকে আঁকি থাকক মোৰ ইমান মূৰ ঘুমাবলৈ কি আছে তুমি ছবিখন চাই ভাল পাইছা ন চালো বুলিয়ে যে ভাল লাগিব তাৰ কি মানে আছে যদি ভালে পোৱা নাই ইমান মন দি কি চাই আছিল বৰমা অ বৰমা অঁ ঘৰৰ পৰা আহিলি নে অঁ বৰ্তা ঘৰৰ পৰা আহিলোঁ এতিয়া আপোনাৰ কেনেকুৱা ভালনে আছোঁ আৰু মোৰনো আৰু কি দিন যাপন প্ৰাণ ধাৰণ কৰি চলি আছোঁ আৰু থিয় হৈ থাকিলি যে নালাগে দিয়ক পিছে কথা এটা হ'ল নহয় মই গুৱাহাটীলৈ যাম হয় নেকি কেতিয়া পৰহিলৈ যাম মই বোলো অধিতাহঁতৰ ঘৰত সোমাবলগীয়া আছে নেকি তাকে সুধি যাম তোৰ কিবা নিজৰ কাম আছে নেকি অঁ মোৰ কামতেতো গুৱাহাটী যাম নহয় অধীৰৰ ঘৰত তোৰ কিবা কাম আছে নেকি অধিতাহঁতৰ ঘৰত মোৰ কাম নাই আপোনালোকৰ যদি কিবা আছে আমাৰ কোনো কাম নাই নহয় মানে যদি কিবা নিব লগা বা আনিব লগা আছে তাৰ ঘৰৰ পৰা আমালৈ আনিব লগা একো নাই তই যদি নিবলৈ বেয়া নাপাওঁ বাহিৰে বস্তু কেইটামান দিম নেকি এৰা তোমাৰ বাৰীৰ বস্তুবিলাক সিহঁতৰ কাৰণে মূল্যহীন যদি কিবা দি পঠিয়াই মোৰ লৈ যোৱাত কোনো আপত্তি নাই কিন্তু আমাৰ আপত্তি আছে তই যদি ককাৰৰ ঘৰলৈ যাৱ তাত আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ কাৰণে যাব নোৱাৰ আমাৰতো আন বস্তু দিবলৈ নায়েই খা খবৰ দিবলৈও একো নাই সিহঁতৰ কিবা খা খবৰ আনিবলৈও একো নাই তই যাবি মোৰ কাম আছে ঐ তই যোৱাৰ আগত এবাৰ আহিবি কিবা এটা বনাই দিম ৰাতিকেইটাই খাব হ'ব গা